ৰেচন কাৰ্ডখন দেখুৱালে সেইটোৱে ইনকাম চাৰ্টিফিকেট হৈ যাব আৰু বেলেগ কৰি আমাক একো ইনকাম চাৰ্টিফিকেট নালাগে, কোনো পঞ্চায়তৰো চহী নালাগে, গাঁওবুঢ়াৰো চহী নালাগে, ৰেচন কাৰ্ডখন দেখুৱাব, বিনামূলীয়া এডমিশ্যন হৈ যাব। যোৱাবাৰ মই আপোনালোকক কৈছিলোঁ যে এইবাৰ লোকসভা ইলেকশ্যনৰ পিছত আমি আপোনালোকৰ ঘৰবিলাক জিঅ' টেগিং কৰিম। কেনেকৈ জিঅ' টেগিং কৰিম? আমি জীৱিকা সখী আত্মসহায় গোটেই জিঅ' টেগিং কৰিম আৰু কোনোবাই যদি আমাক জিঅ' টেগিং কৰি নিদিয়ে, নিজৰ জিঅ' টেগিং আমি নিজেও কৰিব পাৰিম। যোৱা মাহত আপোনালোকৰ ঘৰবিলাকৰ জিঅ' টেগিং হ'ল নে নাই? ধুনীয়া কৰি হ'ল নে নাই? আগতেতো জিঅ' টেগিঙৰ নামত পইচা দিব লাগিছিল, এইবাৰ দিব লাগিলে নেকি? সঁচা কথা কওক, কৰবাক চাহ একাপ খুৱাইছে বেলেগ কথা, পইচা দিবলগীয়া হৈছে নেকি এইবাৰ? এতিয়া যিসকলৰ জিঅ' টেগিং হোৱা নাই আৰু এটা সুবিধা ওলাব যে নিজৰ জিঅ' টেগিং আপোনালোকে নিজেও কৰি দিব পাৰিব। তাৰো ব্যৱস্থা মই ইলেকশ্যনৰ পিছতে কৰি দিম, যাতে কোনো দুখীয়া মানুহে বাগানৰ হওক গাঁৱৰ হওক কোনো দুখীয়া মানুহ যাতে ঘৰৰ পৰা বঞ্চিত হ'ব নালাগে। শ্ৰদ্ধাৰ ৰাইজ, এইবাৰ এপ্ৰিল মাহৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম আমি 1 টকা প্ৰতি ইউনিটত কমাই দিছোঁ। এই মাহত যেতিয়া ইলেক্ট্ৰিচিটিৰ বিল আহিব, আগতকৈ আপোনালোকৰ কম আহিব। যদি ভগৱানে মোক শক্তি দিয়ে, মই নৱেম্বৰ মাহত আৰু 1 টকা ইলেক্ট্ৰিচিটিৰ দাম কমাই দিম, যাতে আমাৰ দুখীয়া মানুহে কোনো কথাতে ক'তো চিন্তা কৰিব নালাগে। ধুতি লুঙিতকৈ ভালনে নাই কওক? ধুতি লুঙিতকৈ ভালনে নাই কওক? আজি মেট্ৰিকৰ ফৰ্ম ফিল আপ কৰোঁতে টকা দিব নালাগে, এডমিশ্যন দিওঁতে টকা দিব নালাগে। নিযুত মইনাৰ প্ৰথম বছৰ হৈ গ'ল, এতিয়া ফাৰ্ষ্ট ইয়াৰৰ ছোৱালী ছেকেণ্ড ইয়াৰ পাব, নিযুত মইনা পাই থাকিব। আৰু যিবিলাকে ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব তেওঁলোককো আমি নিযুত মইনা দিয়া আৰম্ভ কৰি দিম। এতিয়া কিছুমানে মোক কয় ছোৱালীয়েতো পালে ল'ৰাইকো দিব লাগে, ল'ৰাবিলাকে একো পোৱা নাই। মাজে মাজে ল'ৰাবিলাকে মোক কৈ থাকে যে মামা আমাকো দিয়ক। এইবাৰ মই ল'ৰাবিলাকৰ কাৰণে 2টা আঁচনি আনিছোঁ। এটা হৈছে ল'ৰা এজনে যেতিয়া BA BSc পাছ কৰিব, চাকৰিটো লগে লগে নাপায়, মাকৰ পৰাও পইচা খুজিব বেয়া পায়, দেউতাকৰ পৰাও পইচা খুজিব বেয়া পায় যে মই BA পাছ কৰিলোঁ। এতিয়াৰ পৰা চৰকাৰে নিয়ম কৰিছে যে BA পাছ কৰা প্ৰত্যেকজন ল'ৰাক আমি 1 বছৰলৈ বেংকৰ একাউণ্টত 2,500 টকাকৈ দি দিম। 2,500 টকাকৈ পাই থাকিব 1 বছৰ। আৰু লগত চাকৰিৰ আৰু এডভাৰটাইজ ওলাব, যিসকলে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে প্ৰতি বছৰে 2 লাখ ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ ডাইৰেক্টলি দিম, বেংকত যাব নালাগে। ডিগবৈ সমষ্টিত 300 ল'ৰাই যোৱাবাৰ পাইছে, অক্টোবৰ নৱেম্বৰত আমি 700 আৰু দিম। মোৰ ইচ্ছা হৈছে ডিগবৈ সমষ্টিৰ কমচে কম 5,000 ল'ৰা ছোৱালীক 2 লাখ টকাকৈ দিয়া, যাতে সকলোৱে ব্যৱসায় বাণিজ্য কৰিব পাৰে। ডিগবৈত যেনেকৈ, মাৰ্ঘেৰিটাতো তেনেকৈ, মাৰ্ঘেৰিটাত যেনেকৈ, মাকুমতো তেনেকৈ, মাকুমত যেনেকৈ, আমাৰ শদিয়াতো তেনেকুৱা, শদিয়াত যেনেকুৱা, মাৰ্ঘেৰিটাতো তেনেকুৱা। অৰ্থাৎ হয় চাকৰি পাব, নহ'লে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দি কিবা এটা ব্যৱসায় বাণিজ্য কৰিব। শ্ৰদ্ধাৰ ৰাইজ, মই আপোনালোকক ক'লোঁ যে ৰেচন কাৰ্ড দেখুৱালে এইবাৰ কলেজত এডমিশ্যন পাব। আগত মই কি কৈছিলোঁ যে ৰেচন কাৰ্ড দেখুৱালে বিনা পইচাত চাউল পাব, ৰেচন কাৰ্ড দেখুৱালে মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট পাব। তাৰমানে এখন ৰেচন কাৰ্ডত অৰুণোদয় পালোঁ, এখন ৰেচন কাৰ্ডত চাউল পালোঁ, এখন ৰেচন কাৰ্ডত কলেজত এডমিশ্যন পালোঁ, এখন ৰেচন কাৰ্ডত আয়ুষ্মান ভাৰতৰ 5 লাখ টকা পালোঁ। এতিয়া মই আৰু এটা কাম কৰিব খুজিছোঁ, এইবাৰ ৰেচন কাৰ্ডত 1 অক্টোবৰৰ পৰা দালি, নিমখ আৰু চেনিও বজাৰতকৈ কম দামত আপোনালোকক দিয়া আমি আৰম্ভ কৰি দিম। অৰ্থাৎ যদি বজাৰত 1 তাৰিখে
90 টকা দালিৰ দাম হয়, ৰেচন কাৰ্ডত আপোনালোকে 60 টকাত পাব। যদি বজাৰত চেনিৰ দাম 75 টকা হয়, আপোনালোকে 50 টকাত পাব। আৰু বজাৰত যদি নিমখৰ দাম 30 টকা হয়, ইয়াত আপোনালোকে আমাৰ ৰেচন কাৰ্ডৰ দোকানত আপোনালোকে 20 টকা পাব। মোৰ লাহেকৈ আৰু এটা মই চিন্তা কৰি আছো, আমাৰ যাৰ যাৰ ঘৰত গেছ কানেকশ্যন আছে, কাৰ কাৰ গেছ কানেকশ্যন আছে হাত দাঙকচোন। আৰু ওপৰত নাই কাৰো গেছৰ কানেকশ্যন? কাৰ কাৰ আছে হাতখন অলপ দাঙি ধৰক, লাভ হ'ব ইয়াৰ পৰা। যাৰ যাৰ ঘৰত গেছ কানেকশ্যন আছে 1000 টকা দি গেছ কিনিব লাগে। এতিয়া মই চাই আছো যে অসমত গেছৰ দামটো 1000 পৰা ডাইৰেক্ট 700 টকা কৰি দিব পাৰি নেকি, যাতে গেছৰ দামো আমি 300 টকা কমাই দিব পাৰো। এই গোটেইবিলাক কাম কোনে কৰিব পাৰিছে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদৰ কাৰণে আজি আমি বিজেপিয়ে কৰিব পাৰিছো। কংগ্ৰেছৰ দিনত কি আছিলে? এনেকে আপোনালোকক মাতে, সূতা বিলাই, ইজনে সিজনৰ ওপৰত জঁপিয়াই, সিজনে সিজনৰ ওপৰত জঁপিয়াই। এতিয়া অৰুণোদয়ৰ কাৰণে জঁপিয়াব নালাগে, পুতুং কৰি বেংকত আহি সোমাই যায়, হয়নে নহয়? আগতে সূতা ল'ব লাইন দিব লাগিছিল নে নাই? আঁঠুৱাৰ কাৰণে লাইন দিব লাগিছিল নে নাই? এতিয়া বেংকত পুতুং কৰি আহি পাই গমেই পোৱা নাই। এতিয়া মহিলাসকলে চিন্তা কৰি আছে 10,000 টকাটোৰ কথা কেতিয়া ক'ব, হয়নে? সেইটো চিন্তা কৰি আছে নে নাই? আছে। নিৰ্বাচন অসমত 2 তাৰিখে 2 মে'ত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু প্ৰতিখন জিলাতে এখন কৰি সভা কৰাৰ বাবে মই চেষ্টা কৰিম। আজি ধেমাজি আৰু তিনিচুকীয়া জিলাত 2খন সভাত অংশগ্ৰহণ কৰিলোঁ। অহাকালি শিৱসাগৰ আৰু লখিমপুৰ জিলাত 2খন মিটিং আছে। যিমানখিনিলৈকে পাৰোঁ অহা 5 তাৰিখলৈকে সিমান স্থানত যাবৰ কাৰণে চেষ্টা কৰিম। স্যাৰ, কংগ্ৰেছে অভিযোগ কৰিছে যে বিজেপিক জিকাবলৈ নতুন নাজমলৰ জন্ম হৈছে, সেইজন অখিল গগৈ, কি ক'ব? চাওক, অখিল গগৈৰ ওপৰত মোৰ স্থিতিটো আপোনালোকে জানেই আগৰ পৰা। গতিকে অখিল গগৈ কংগ্ৰেছ, তেওঁলোকে আজি কাজিয়াও কৰিব, কালি লগো হৈ যাব। গতিকে তেওঁলোকৰ কথাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লাভ নাই। কিন্তু এটা কথা ঠিক যে তেওঁলোকৰ যিটো স্বভাৱ, যি ধৰণে কাজিয়া কৰে, স্বভাৱ চৰিত্ৰ অসমৰ মানুহে দেখিছে আৰু সেইকাৰণে অসমৰ মানুহে কংগ্ৰেছ বা আন দলক বিশ্বাস নকৰে। ভাৰতীয় জনতা পাৰ্টীৰ লগতে আছে, নৰেন্দ্ৰ মোদীৰ লগতে আছে আৰু আমাকে ভোট দিব। আজমল বাহিনীৰ পৰা জঁপিয়াই পৰিছে। আজমল নায়েতো ইলেকশ্যনত, এইবাৰতো মই দেখাও নাই। আজমল নাহেও নেকি, অহাই মই জানাততো কোনো কেম্পেইনত অহা নাই এতিয়ালৈকে। কিন্তু জঁপিয়াই পৰিলেও পৰিব, সেইবোৰ জেগাততো আমাৰ ইমান প্ৰভাৱো নাই। গতিকে আমি তাৰ পৰা, তাতে মোৰ মিটিঙো নাই, তাতে তেনেকুৱা কথাও নাই। হ'ব। থেংক ইউ ছ' মাছ।